আজি প্ৰচাৰ সভা আমাৰ প্ৰচাৰ কৰা দিন আজি প্ৰথম এইটো দ্বিতীয় সভা আছিলে মাজবাদত ফুলগুৰি মাজবাদ আৰু হাতীগাঁও প্ৰাইমাৰী মিলাই পেলাই কৰিছোঁ ৰাইজৰ মানে উপস্থিতি খুব ভাল আমাৰ কৰ্মকৰ্তাসকল আহিছে তাৰ বাদে সাধাৰণ ৰাইজ যিসকল নেকি দলৰ লগত জড়িত নাথাকে সেইবিলাক চব আহিছে এইবাৰ চবেই বিচাৰিছে এনডিএকে চৰকাৰ কৰাটো বিচাৰিছে আৰু ইয়াত মাজবাদ সমষ্টি হিচাপে মই যিহেতু নতুন মানুহ নহয় মই যিটো মানে 10 বছৰ পাইছে এইবাৰ পুনৰ মুখে ৰাইজে বিশ্বাসত লৈছে আৰু আৰামছে বাকী ৰাইজে এইবাৰ মোক জিকাব আৰু এইখিনি বিশ্বাস মোক ৰাইজে দিছে ইউপিপিএলতো ইমান তেনেকুৱা নাই মই যে দেখিছোঁ ইউপিপিএলৰ মানুহটো সদায় জইনে হৈ আছে আমাৰ লগত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাটো মই ভাবোঁ এতিয়া প্ৰভাৱ নেপেলায় আগত জয় ভাৰত থকালৈকে পাৰ্চনেল প্ৰভাৱ আছে যোৱাবাৰ 8,000 ভোট পাইছিল কিন্তু এইবাৰ আমি আশা নকৰোঁ তেওঁলোকে 8,000 ভোট নাপায় কমিব তো এইবাৰ কিয় কমিব জয় ভাৰতটো যিহেতু ঝাৰখণ্ড মুক্তি মৰ্চা আহি গ'ল জয় ভাৰতটো আশাৰ নেতৃত্বত আছিলে আশাৰ প্ৰতি ৰাইজৰ আদিবাসী সমাজৰ এটা বিশ্বাস আছে এতিয়া এইটো জয় ভাৰতৰ পৰা যেতিয়া এইটো JMM হ'ব ঝাৰখণ্ড মুক্তি মৰ্চা এইটো কি একচেপ্ট নকৰে বহুতেই বুজি পোৱা নাছিল মাত্ৰ কিছুমান নেতাসকলে মাত্ৰ ধনুকাৰ কৰি পেলাই ৰাজনীতি কৰি আছে এতিয়া ধনুকাৰ হ'ব পাৰে কিন্তু এই দলটো কি এইটো বুজি পোৱা হৈছে আৰু গোটেইখিনি বুজি পোৱাৰ পিছত কোনো এটা ঝাৰখণ্ডৰ ৰাজনীতি দলক ইয়াত হাগ্ৰামা মুৰে ডাঙৰীয়া চাই থকাৰ পিছত অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকাৰ পিছত কোনো ঝাৰখণ্ডৰ হিমন্ত চৰেণক ইয়াত মানুহে পিছত